Okay, students, welcome back. With just a little bit break, I've come again. What I was talking to you, the economics as a science. So this economics science, before we go to understand the economy concept, we have to understand what is economics. And economics, to a large extent, we can say for the first time the subject itself, a subject to pratham amar yalo ahisile from Adam Smith, the great economist, the father of economics. In the year 1776 তেওঁ এখন কিতাপ লিখিছিলে কিতাপখনৰ নাম আছিল Wealth of Nations আৰু এই Wealth of Nations তেওঁ এটা কথা কৈছিলে economics is a science of wealth সম্পদৰ বিজ্ঞান বুলি কৈছিলে কিন্তু হেতু সময়ত সম্পদৰ বিজ্ঞান বুলি তেওঁ ভাবিছিলে কিন্তু তাৰ পৰৱৰ্তী অধ্যায়ত দেখা গল সম্পদ কাৰ কাৰণে যেটো কথা তোমালোকক কৈ আছিল যে সম্পদ এখন কলেজ খন আছে স্কুল খন আছে the universities the medical colleges the engineering colleges everywhere everything is there all properties are there all wealth is present but there is no human beings normally মানে the students যদি না থাকে শিক্ষা প্রতিষ্ঠানৰ কোনো ভ্যালু নাই এটা কৰ্ম প্ৰতিষ্ঠানত যদি কৰ্মচাৰী না থাকে তাত এই প্ৰতিষ্ঠানৰ কোনো ভ্যালু না থাকে গতিকে এই কথাটো 1819 Alfred Marshall the great economist তাৰ বিষয়ে তোমালোকে you will come to know about him because 90% of your syllabus that will be learning from micro theories almost all the theories তোমালোকে পাবা the contribution of Alfred Marshall তোমালোকে বিভিন্ন law পাবা the law of returns the law of diminishing marginal utility everything everywhere you will get Alfred Marshall's law তেওঁ এজন বিখ্যাত প্ৰখ্যাত অৰ্থনীতিবিদ আছিল তেওঁ কৈছিল তেওঁ কিতাপৰ নাম আছিল Principles of Economics a Principles of Economics জৰিয়তে through that book he wanted to say the definition itself that comes economics is a study of mankind তোমালোকে এই কথাটো কৈছো সকলো কিতাপতে তেওঁৰ ভাষাতে এই কথাটো আছে in his own language economics is a study of mankind in the ordinary business of life it examines that part of individual and social action which is most closely connected with the attainment and with the use of material requisites of well-being yet so he has talked about ordinary business of life সাধাৰণ জীৱনত আমাৰ সাধাৰণ জীৱনত যিবোৰ কৰ্মকাণ্ড হয় যিবোৰ অ্যাকশনস বোৰ হয় আৰু হেইবোৰত দুই ধৰণৰ অ্যাকশনস থাকে এটা থাকে ইন্ডিভিজুয়াল আৰু এটা হল সোশিয়াল অ্যাকশন এটা ব্যক্তিগত এটা সামাজিক আৰু এই সামাজিক আৰু ব্যক্তিগত দুইটাই আমাৰ প্ৰাপ্তি এটা হ'ব লাগে we should get something attainment আমাৰ এটা প্ৰাপ্তি হ'ব লাগে and এই প্ৰাপ্তিটো কিহৰ জৰিয়তে সম্ভৱ how do you get hold of that thing that we desire it is through material requisites of well-being material বস্তুগত ভাবে বস্তুৰ জৰিয়তে সেই বস্তু আমাৰ এসাইটিস প্ৰাপ্তিবোৰ হয় আৰু এই প্ৰাপ্তি যেতিয়া আমাৰ হয় material well-being of people এই well-being শব্দটো হৈছে আমাৰ কল্যাণ মানে প্ৰাপ্তি হলে মানুহৰ কল্যাণ হয় এই কল্যাণৰ শব্দটো প্ৰথমবাৰৰ বাবে তেওঁ এই কল্যাণ শব্দটো আমাৰ কাৰণে আনিছে আৰু মানুহৰ ইম্পৰ্টেন্সটো মানুহ থাকিব লাগিব ওয়েলথ হবলৈ গলে অকল ওয়েলথে ইকনমিক্সৰ পাৰ্ট হ'ব অকল ওয়েলথ হ'ব নোৱাৰে তাৰ লগত মানুহ থাকিব মানুহৰ লগত কল্যাণৰ এটা সংযুক্ত হ'ব লাগিব that must be added so human being welfare and material requisites বস্তুগত যেটো প্ৰাপ্তি এই ডেফিনিশনটো পৰৱৰ্তী অধ্যায়ত এই ডেফিনিশনটো দেখা গল ইয়াতো এটা লিমিটেশন সীমাবদ্ধতা আছে এই ডেফিনিশনটো এটা সীমাবদ্ধতা আছে ডাঙৰ সীমাবদ্ধতা কাৰণ তাৰ পৰৱৰ্তী পৰ্যায়ত 1932 আমি দেখিবলৈ পাওঁ প্ৰফেসৰ ইভালুয়েশন ফেজৰ জৰিয়তে গৈ আছে প্ৰফেসৰ লিওনেল ৰবিন্স
Professor Lionel Robbins তেওঁ কিতাপখনৰ নাম আছিলে An Essay on the Nature and Significance of Economic Science. An essay on the nature and significance of economic science. গতিকে এই কিতাপৰ জৰিয়তে তেওঁৰ যিটো ডেফিনেশ্যন তাৰ ডেফিনেশ্যনত তেওঁ তিনিটা বস্তু সৰু ডেফিনেশ্যন এই সৰু ডেফিনেশ্যনৰ মাজত তেওঁ তিনিটা বস্তু কথা কৈছে এটা কৈছে মানুহৰ চাহিদা ends চাহিদা wants ends and scarce means and number 3 alternative uses of limited resources. Alternative uses of resources. তেওঁৰ ডেফিনিশ্যনত তেওঁ তিনিটা বস্তুৰ কথা কৈছে এই ডেফিনিশ্যনটো যদি চোৱা প্ৰফেসৰ ৰবিনছৰ ডেফিনিশ্যনটো স্কাৰচিটি ডেফিনিশ্যন দুটা লাইনৰ ডেফিনিশ্যনটো তোমালোকে ভালকে সকলো কিতাপতে একে ডেফিনিশ্যন আছে তোমালোকে পঢ়ি ললে এটো ডেফিনিশ্যনটো গম পাই যাবা এটো হৈছে Economics is the science which studies human behavior as a relationship between ends and scarce means which have alternative uses. Economics is the science which studies human manuhor ব্যবহার সম্পর্কে study করে আৰু as a relationship কাৰ লগত যুক্ত হৈ আছে ends and scarce. Ends means চাহিদাৰ লগত যুক্ত আৰু scarce means unlimited a limited means. Ends hoise always unlimited manuhor sahida hoday unlimited. This is it characteristics human being unlimited aru scarce means hoise limited etu himaboddho aru ei limited resources scarce means resources aru ei himaboddhota অকল হিমাবদ্ধ নহয় এই ৰিসোৰ্সৰ প্ৰতিটো ক্ষেত্ৰত বৈকল্পিক ব্যৱহাৰ আছে অল্টাৰনেটিভ ইউজেস অফ লিমিটেড ৰিসোৰ্সেস দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট এই অল্টাৰনেটিভ তোমালোকে চাবা সাধাৰণ অৰ্থত আমাৰ এটা অৰ্থনীতি যদি ঔদ্যোগিক ক্ষেত্ৰত আমি চাবলৈ যাওঁ ঔদ্যোগিক ক্ষেত্ৰত এটা एग्जांपल লৈছো ঔদ্যোগিক ক্ষেত্ৰত চাবলৈ গলে আমি দেখা পাওঁ ৰেলৱে ইণ্ডাষ্ট্ৰি ৰেলৱে bodies coaches are made, then railway tracks are made, construction of buildings, manufacture of automobiles, trucks, etc. Everywhere we find the use of iron ore resources as a resources. Now, a resources board unlimited now we get it from nature. Our jote gole etu free ami na paum. All resources are given by nature. So whenever we apply these resources able resource যদি আমি এটা পার্টিকুলার কামৰ কাৰণে ইউজ কৰো whenever you use it for a particular for the production of a particular thing then we find this production whatever resources are used those resources are not available for production of other commodities তেনেকে আমি এজন মানুহ যেটা শিক্ষা গ্ৰহণ কৰি আমাৰ এটা নিজৰ জীৱিকা অৰ্জনৰ কাৰণে সাপোজ মই ডক্টৰ হলো মই কিন্তু ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলো মই ডক্টৰ পছন্দ কৰিলো ডক্টৰ হ'বলৈ পছন্দ কৰিলো মই টিচাৰ হ'বলৈ পছন্দ কৰিলো মই বেলেগ ফালে যাব নোৱাৰিলো because I am a resource and I have invested my time my resource in becoming a teacher so this alternative এই তিনটা বস্তু কিন্তু বৰ্তমান অৰ্থনীতিত ইকনমিক্সৰ ডেফিনিশ্যনত প্ৰধান অংগ হিচাপে গ্ৰহণ কৰা হৈছে ends that means unlimited ones we have scarce means limited resources and all limited resources have alternative uses. Now, etu khetrot eta important kotha hoise whenever alternative resources kotha kau tetia hole tumalok agoloi goi bibhinno aru chapter ase those chapters you will find
there's a thing called like opportunity cost. There's a thing like called opportunity cost. That means a resource বোৰ যেতিয়া alternative use হয় তেতিয়া তাৰ উৎপাদনৰ তাৰ খৰচটো এটো পৰৱৰ্তী পৰ্যায়ত তোমালোকে গম পাবা opportunity cost অকল শব্দটো জানি থোৱা পাছত will come to you with that concept properly. So alternative uses are there of resources. All these parts constitutes the definition of economics, mainly from micro point of view. This is from micro point of view. ইয়াৰ পিছতো definition বহুত economists যেনেকে economists like John Maynard Keynes, economists like Samuelson, they have argued that not only these are a macro part, there are some micro part, there are some micro variables. কিছুমান macro variables are there. These are all micro parts. Macro variables যেনেকে সমষ্টিগতভাৱে আমি কিছুমান কনসেপ্ট এতিয়া বৰ্তমান অৰ্থনীতি বুৰত আমি দেখিবলৈ পাওঁ সেইবোৰ হৈছে ন্যাশনাল ইনকাম, ন্যাশনাল আউটপুট, গ্ৰছ ইনকাম, গ্ৰছ ইনভেষ্টমেন্ট, গ্ৰছ সেভিংস, এগ্ৰিগেট ইনকাম, এগ্ৰিগেট সাপ্লাই, এই ধৰণৰ কনসেপ্টবোৰ যিবোৰ আছে, এগ্ৰিগেট ডিমান্ড, এগ্ৰিগেট সাপ্লাই, এই কনসেপ্টবোৰ যিবোৰ আহি আছে এই কনসেপ্টবোৰ macro কনসেপ্টৰ জৰিয়তে আহি আছে আৰু স্যামুয়েলসন কেইনছ তেওঁলোকে এই macro পাৰ্টটো ইকনমিক্সৰ লগত জুৰিছে বৰ্তমান পৃথিৱীত after basically the great depression of 1930s a macroeconomics has become a important part for an economy. এটা অৰ্থনীতিৰ কাৰণে খুব প্ৰয়োজনীয় অংগ। সো এইখিনি কথা আমি কিন্তু মাইক্ৰো হলো এটো equally whenever we apply these three concepts in terms of macro approach, this definition has got its relevance. Okay, this definition has got its own relevance. So আমি economics শব্দটো এতিয়া তোমালোকে মনত লবলৈ হলে আমাৰ চাব লাগিব the most important thing in economics. We talk about our demand, unlimited ones. We talk about the resources, and resources maybe that we have shown you in the beginning of the chapter. Resources, allocation of resources at a concept amar ase allocation. This allocation of resources is related to this concept of alternative uses of resources, limited resources, a allocation শব্দ গতিকে আমি চাও এই অৰ্থনীতি ডেফিনিশন তোমালোকে দিবলৈ গলে the most prominent, most practical, most applicable definition অৰ্থনীতিৰ সংজ্ঞাটো আমি ৰবিনছৰ ডেফিনিশনৰ পৰা পাও পৰৱৰ্তী পৰ্যায়ত তাৰ ম্যাক্ৰো এলিমেন্টস কিটা জয়েন কৰিলে Keynes, Samuelson, etc. the modern economists. Okay, now with these definitions then we have to come, if this is the definition of economics, then what is the economic activity? What is the economic activity that তোমালোকৰ সিলেবাসতে অৰ্থনৈতিক কাৰ্যকলাপৰ অৰ্থনীতি প্ৰধান কেন্দ্ৰীয় সমস্যাবোৰ কি কি? What are the major problems in economics? The major problems in economics that comes to our mind. অৰ্থনীতিত এটা অৰ্থনীতি আৰম্ভ হয় তিনটা বস্তু লৈ, এটা হল উৎপাদন, এটা হল উপভোগ, উৎপাদন, উপভোগ আৰু বিতৰণ, production, consumption and distribution. Production, consumption and distribution. Now productioner উৎপাদন যেতিয়া হ'ব, উৎপাদনৰ প্ৰথম আমাৰ প্ৰশ্নটো আহে উৎপাদনৰ ক্ষেত্ৰত first question that comes is what to produce in an economy. কি উৎপাদন হ'ব লাগে, কি উৎপাদন আমাৰ কৰিব লাগে, that is the most important question. যদি what to produce আমি decision নিব পাৰো, then comes how to produce. কেনেকৈ উৎপাদন কৰিম, গোটে অৰ্থনৈতিক কামকাজ বিলাক এই প্ৰশ্নকেইটাৰ লগতে ঘূৰি পকি আছে. We have to see how to produce, কেনেকৈ আমি উৎপাদন কৰিম. The third question, for whom to produce, কাৰ কাৰণে উৎপাদন আমি কৰিম. Then the fourth question, কিমানখিনি উৎপাদন কৰিম, how much to produce. Now for whom to produce,
what to produce, how to produce, for whom to produce, and how much to produce. এই গোটেই কোৱেশ্চনছখিনি এই প্ৰডাকশ্যন অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে আলোচনা আগবঢ়াম আমি নেক্সট ক্লাছলৈ। তাৰ আগতে এই ৰবিনছৰ ডেফিনেশ্যনৰ এটা সৰু এক্সাম্পল তোমালোকৰ ওচৰত, এই যে অল্টাৰনেটিভ তোমালোকৰ আৰু ক্লিয়াৰিটি অহাৰ কাৰণে মই দি লওঁ আজিৰ কাৰণে। এই এক্সাম্পলৰ পাছত আজি ক্লাছটো আমি শেষ কৰিম। তাৰপিছত I will take your feedback, your problems. I'll talk to you. Initially, I thought I'll record it just through X recorder and send it to you. But again I thought it's the first class. Better I should have an introduction so that at least you can see me. You can get the warmth of the class. The class of thaki amar jitu montu jeneke bhal lage tumalogor ঠিক তেনেকৈ যদি মনটো অলপ ভাল লগাব পাৰিবা, এটলিষ্ট ছাৰক চালে বাইদেউক চালে তোমালোকে ভাল পাবা। সেইকাৰণে ফাৰ্ষ্ট ক্লাছ চামটাইমছ আই মাইট ৰিজিউম টু এক্স ৰেকৰ্ডাৰ এণ্ড অলছ' চামটাইমছ চাম ডকুমেণ্টছ উই মাইট চেণ্ড থ্ৰু হোৱাটছএপ। গতিকে এই তিনিটা বস্তুৰ এপ্লিকেশ্যনৰ জৰিয়তে আমি গোটেই ক্লাছখিনি আমি মেনেজ কৰিম। এতিয়া এটা আমি এক্সাম্পল, এই ৰবিনছৰ ডেফিনেশ্যনৰ এটা এক্সাম্পলৰ জৰিয়তে আজিৰ ক্লাছটো শেষ কৰিম। এটা এক্সাম্পল যেনেকৈ আমি say an individual, one individual has three options, tinta options ase te also option A, option B, option C, tinta option, three options. An individual has got three options, A, B and C. Now he has the money, say rupees 20, 20 taka, and these three commodities, tinta bostu teo bisare tinita bostu ekelogot, and three commodities each one costs rupees 20. That means total amount required is rupees 60. Kintu teor hatot ase limited resources. He has the demand unlimited, 3 demand, and he has a resource of 20 rupees with him. And if he wants, jodi teo bisare tinita bostu, then he has to spend 60 rupees, which is not available. Teo osot nai. Gotike what he will do? He will show his preference, choices. That means teor karone ei muhurtot oti proyojoniyo bostu kundu, oti proyojoniyo bostu tue teo select koribo. Suppose out of A, B, C, then he requires commodity B, which he can afford. It is fulfilled. So that's how resources becomes limited, and wants are unlimited simultaneously. Wants are unlimited resources, and all these resources jikhon bostu teo kinile he bostu tu utpadon jetia hoisile, junbur bostur joriyote utpadito hoisile, he সম্পদবোৰ বেলেগ এটা বস্তু উৎপাদনত ব্যয় হোৱা নাই, এইটো বস্তু উৎপাদন হৈছিলে, সেই কাৰণে বেলেগ বস্তু হোৱা নাই। So with this part we come to the end of today's lecture on what is the definition of economics. You will go through it properly, go through the video lecture, then I will send you some video also. The other some prepared videos are available which you can go through it, and also I will send some WhatsApp informations through which you can go through it. Tomaloke, it's my earnest request. So you have to study at home. Ghorot boha সকলো কাম কৰা, যি এন্টাৰটেইনমেন্ট আছে সেইখিনিও এনজয় কৰা, but still মোবাইল টু যেতিয়া ইউজ কৰিবা, ক্লাছখিনি যিখিনি হৈ আছে ক্লাছৰ জৰিয়তে যিখিনি ইনফৰমেশ্যন পোৱা সেইখিনি আপ টু ডেট তোমালোকে মেইনটেইন কৰা। It will be good for your academic life, for your future. আজি কোভিড আহিছে, কোভিডো গুচি যাব এদিন না এদিন,
আৰু যদি কোভিড থাকিও যায় তাৰ লগত যুঁজি আমাক মানুহক তাৰ লগত যুঁজি যুঁজ দি পেলাই আমাক ওলাই আহিব লাগিব we have to come out of it we have that strength must have that positivity মানৱ ইতিহাস ইমান সহজতে শেষ হৈ নাযায় গতিকে be positive stay healthy maintain social distancing আৰু wish you all the best see you next time next class goodbye thank you